নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ আজি হয় হিমন্ত বিশ্ব শৰ্মা গাদী এৰিব নহয় গৌৰৱ গগৈ জেললৈ যাব আজি অন্ত পৰিব হিমন্ত বিশ্ব শৰ্মা বনাম গৌৰৱ গগৈৰ মাজৰ যুঁজ হিমন্ত বিশ্ব শৰ্মাই 10 সেপ্টেম্বৰত গৌৰৱ গগৈৰ পাকিস্তান সম্পৰ্কৰ সন্দৰ্ভত বিস্ফোৰণ ঘটাব বুলি মন্তব্য কৰিছিল অখিল গগৈ সংবাদমেল যোগে আজি হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈ সন্দৰ্ভত মন্তব্য কৰিছে অখিল গগৈ সংবাদমেল সম্বোধন কৰি গৌৰৱ গগৈ হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে পাকিস্তানী এজেন্ট বুলি কৈ অহাৰ কথা উল্লেখ কৰি আজি এটম বোমা ফুটিব বুলি মন্তব্য কৰিছে বম ফুটিলে গৌৰৱ গগৈ জেললৈ যাব আৰু বম নুফুটিলে হিমন্ত বিশ্ব শৰ্মাই এৰিব লাগিব মুখ্যমন্ত্ৰীৰ গাদী হিমন্ত বিশ্ব শৰ্মাই কৈ অহাৰ দৰে গৌৰৱ গগৈ পাকিস্তানৰ এজেন্ট বুলি প্ৰমাণিত কৰিব নোৱাৰিলে অসমবাসীয়ে মুখ্যমন্ত্ৰীক মিছলীয়া বুলি বুজি পাব আৰু যদি গৌৰৱ গগৈক পাকিস্তানী এজেন্ট হিচাপে প্ৰমাণ কৰিব পাৰে তেন্তে গৌৰৱ গগৈক অসমৰ ৰাইজে কেতিয়াও গ্ৰহণ নকৰে বুলিও মন্তব্য কৰিছে উল্লেখ্য যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ পাকিস্তান সম্পৰ্কৰ কথা অসত্য বুলি প্ৰমাণ কৰিব পাৰিলে ৰাজনীতিয়ে ত্যাগ কৰিব বুলি ঘোষণা কৰিছিল তেওঁ সাংসদ গৌৰৱ গগৈৰ পাকিস্তান সম্পৰ্ক সন্দৰ্ভত সবিশেষ 10 সেপ্টেম্বৰত ৰাজহুৱা কৰিব বুলি উল্লেখ কৰিছিল আজি 10 সেপ্টেম্বৰ আজি ৰাজহুৱা নকৰিলে হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতি এৰিব লাগিব পৰৱৰ্তী খবৰ নেপালত কাৰাগাৰ ভাঙি উলাই আহিছে সকলো কয়দী গুলিয়াবলৈ নিৰ্দেশনা দিয়া ডিএসপিক মৰিয়াই হত্যা কৰিছে আন এটা খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা অসমে আজিৰ তাৰিখলৈকে 30,000ৰো অধিক প্ৰব্ৰজনকাৰীক উভতাই পঠিয়াইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে মোৰ শাসনকালত কোনো বাংলাদেশীক অসমক আহিবলৈ নিদিও অসমত আহিলেই তেওঁলোকক পুছবেক কৰা হ'ব আৰু এতিয়ালৈকে 30,000তকৈও অধিক প্ৰব্ৰজনকাৰীক উভতাই পঠিয়াইছে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে পৰৱৰ্তী খবৰ জাতিৰ দালাল সৰ্বানন্দ সোণোৱাল হিমন্ত বিশ্ব শৰ্মা হুঁচিয়াৰ হাতত হেংদাং লৈ ৰাজপথত শৃংখল চলিহা মুখ্যমন্ত্ৰী আৰু সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে হাতত হেংদাং লৈ শৃংখল চলিহাই ক'লে যে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই জাতিদ্ৰোহী কা বলবৎ কৰি বাংলাদেশীৰ বুজা অসমত জাপি দিব বিচাৰিছে কিন্তু হিমন্ত বিশ্ব শৰ্মা সৰ্বানন্দ সোণোৱাল হুঁচিয়াৰ বুলি কৈ শৃংখল চলিহাই কৈছে সৰ্বানন্দ আৰু হিমন্তৰ দাদাগিৰি অসমত নচলিব কাৰ বিৰোধিতাৰে বীৰ লাচিত সেনাই কপাইছে বাণিজ্য নগৰী তিনিচুকীয়া পৰৱৰ্তী খবৰ 43 দিনৰ অন্তত জেলৰ পৰা মুকলি হ'ল অভিনেত্ৰী নন্দিনী কাশ্যপৰ বাসনত আঘাতত মেধাবী ছাত্ৰ সামিউল হকৰ সৈতে হৈছিল হুকাবহ ঘটনা অৱশেষত তথ্যৰ অভাৱত 43 দিনৰ অন্তত জেলৰ পৰা মুকলি হ'ল অভিনেত্ৰী নন্দিনী কাশ্যপ আৰক্ষীয়ে পৰ্যাপ্ত পৰিমাণৰ তথ্য দাঙি ধৰিব নোৱাৰিলে নন্দিনী কাশ্যপ দোষী বুলি প্ৰমাণিত কৰিব নোৱাৰিলে আৰক্ষীয়ে যাৰ বাবে 43 দিনৰ অন্তত জেলৰ পৰা ওলাই আহিছে আন এটা খবৰ উপৰাষ্ট্ৰপতি নিৰ্বাচনতো হৈছে ক্ৰছ ভোটিং দুই সংসদত এনডিএৰ সাংসদৰ সংখ্যা 425 গৰাকী এনডিএৰ প্ৰাৰ্থী সিপি ৰাধাকৃষ্ণনৰ পক্ষত পৰিল 452টা ভোট ইণ্ডিয়াৰ 324 গৰাকী সাংসদ থকা সত্ত্বেও মাত্ৰ 3%হে ভোট পৰিলে বি সুদৰ্শন ৰেড্ডিৰ পক্ষত বাকি 25 জন সাংসদে ক্ৰছ ভোটিং কৰিছে কোন হে 25 গৰাকী সাংসদ পৰৱৰ্তী খবৰ বিদেশী বহিষ্কাৰক লৈ চৰকাৰৰ নতুন এছপি এজন বিদেশীৰ বিচাৰ 10 দিনৰ ভিতৰত সম্পূৰ্ণ হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এছপি জাৰি কৰিছে ডিসি এডিসিয়ে সন্দেহজনক লোকলৈ জাননী দিব পাৰিব 10 দিনৰ ভিতৰত নাগৰিকত্বৰ প্ৰমাণৰ জাননী দিব পাৰিব ডিসি এডিসিয়ে 10 দিনৰ ভিতৰত লোকজনে নাগৰিকত্ব প্ৰমাণ
কৰিব লাগিব। ভাৰতীয় নাগৰিকত্ব প্ৰমাণ কৰিব নোৱাৰিলে লোকজনক ডিচি এডিচিয়ে বিতৰণ কৰিব পাৰিব। ডিচিৰ নিৰ্দেশৰ পিছত চৰকাৰে লোকজনক ডিটেনশ্যন কেম্পলৈ নিব পাৰিব। তাৰ পিছত সময়সূচী ঠিক কৰি BSFৰ সহায়ত বিদেশলৈ বিতৰণ কৰিব। আন এটা খবৰ, কেবিনেট বৈঠকত লোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কেবিনেট বৈঠকত লোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। কেবিনেটৰ প্ৰথম সিদ্ধান্ত, অসমক অনুপ্ৰৱেশকাৰীৰ পৰা সুৰক্ষা প্ৰদান। কেবিনেটে অসমৰ পৰা অনুপ্ৰৱেশকাৰীক বহিষ্কৰণৰ বাবে জিলা আয়ুক্ত, ডিচি আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষক SP নিৰ্দেশ দিবলৈ প্ৰব্ৰজন আইন 1950ৰ অধীনত এক SOP প্ৰস্তুত কৰাৰ বাবে অনুমোদন জনাইছে। অনুপ্ৰৱেশকাৰীৰ চিনাক্তকৰণ, যদি জিলা আয়ুক্তই আৰক্ষী বা আন কোনো উৎসৰ পৰা এজন ব্যক্তি অনুপ্ৰৱেশকাৰী বুলি সন্দেহৰ তথ্য লাভ কৰে, তেনে পৰিস্থিতিত সেই ব্যক্তিজনক 10 দিনৰ ভিতৰত তেওঁৰ নাগৰিকত্বৰ প্ৰমাণ দাখিল কৰিবলৈ নিৰ্দেশনা দিব। যদি জিলা আয়ুক্তই বিচাৰি পায় যে সন্দেহজনক অনুপ্ৰৱেশকাৰীয়ে দাখিল কৰা প্ৰমাণসমূহ তেওঁৰ ভাৰতীয় নাগৰিকত্ব প্ৰমাণীকৰণৰ বাবে পৰ্যাপ্ত সন্তোষজনক নহয়, তেওঁ ব্যক্তিজনক অনুপ্ৰৱেশকাৰী বুলি চিনাক্ত কৰি তথ্যৰ এক চমু বিবৃতি আৰু ফলাফল সম্বলিত নিজৰ মতামত লিখিতভাৱে নথিভুক্ত কৰিব। কেবিনেট বৈঠকত আৰু লগতে কোৱা হৈছে বহিষ্কৰণৰ আদেশ। উল্লেখিত আইনৰ দ্বাৰা 2 ক অনুসৰি উক্ত অনুপ্ৰৱেশকাৰীক অসমৰ পৰা 24 ঘণ্টাৰ ভিতৰত সময় দি জিলা আয়ুক্তই নিৰ্ধাৰণ কৰা পথ অনুসৰি বহিষ্কৰণৰ নিৰ্দেশনা প্ৰদান কৰিব। প্ৰয়োজন অনুসৰি জিলা আয়ুক্তই ধাৰা 2 খ অনুসৰি বহিষ্কৰণ কৰা সন্দৰ্ভত অন্য কোনো আদেশো জাৰি কৰিব পাৰে। বিদেশী ন্যায়াধিকৰণসমূহৰ দ্বাৰা চিনাক্ত কৰা বিদেশী বুলি ঘোষিত সমূহৰ ক্ষেত্ৰত জিলা আয়ুক্তই বহিষ্কৰণ আদেশ জাৰি কৰিব, যিহেতু তেওঁলোকৰ ক্ষেত্ৰত কোনো চিনাক্তকৰণ প্ৰক্ৰিয়াৰ প্ৰয়োজন নাথাকে। এই প্ৰয়োজনীয়তা নথকাৰ কাৰণ হ'ল যে তেওঁলোকে উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈ ইতিমধ্যে উপলব্ধ সুবিধাসমূহ ব্যৱহাৰ কৰিছে। আন কিছু ক্ষেত্ৰত এনে বিদেশী বুলি ঘোষিতসকলে হয়তো কোনো আবেদনৰ প্ৰয়োজন বোধ কৰা নাই। এবাৰ কোনো ব্যক্তিক অনুপ্ৰৱেশকাৰী হিচাপে চিনাক্ত কৰি তেওঁক উভতাই যাবলৈ নিৰ্দেশনা দিয়াৰ পাছত জিলা আয়ুক্তই অবৈধ প্ৰব্ৰজনকাৰীজনক তেওঁৰ বায়োমেট্ৰিক আৰু জনগাঁথনিগত তথ্য বিদেশী চিনাক্তকৰণ পৰ্টেলত নথিভুক্ত কৰাৰ বাবে সংশ্লিষ্ট জ্যেষ্ঠ আৰক্ষী অধীক্ষকলৈ নিৰ্দেশনা প্ৰেৰণ কৰিব। বহিষ্কৰণ প্ৰক্ৰিয়া, যদিহে অবৈধ প্ৰব্ৰজনকাৰীয়ে বহিষ্কাৰৰ নিৰ্দেশ দিয়াৰ পাছতো নিজে আঁতৰি নাযায়, তেন্তে 1950ৰ আইনখনৰ 4 নম্বৰ ধাৰা অনুসৰি সংশ্লিষ্ট জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ সহায়ত জিলা আয়ুক্তই হয়তো এনে অনুপ্ৰৱেশকাৰীক হোল্ডিং চেণ্টাৰত ৰাখিব, নতুবা বহিষ্কৰণৰ বাবে তেওঁৰ সমীপৱৰ্তী সীমান্তৰক্ষী বাহিনীক গতাই দিব। অনুপ্ৰৱেশকাৰী যদি আন্তঃৰাষ্ট্ৰীয় সীমান্ত শূন্য ৰেখাৰ ওচৰত ধৰা পৰে বা ৰাজ্যত প্ৰৱেশৰ 12 ঘণ্টাৰ ভিতৰত ধৰা পৰে, তেন্তে পৰৱৰ্তী কোনো প্ৰক্ৰিয়া অবিহনে তাৎক্ষণিকভাৱে উভতাই পঠোৱা হ'ব। কেবিনেট বৈঠকৰ আন এটা সিদ্ধান্ত, কৃষিজাত বিপণন সংঘটিতকৰণ। কেবিনেটে ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষকসকলৰ বজাৰৰ প্ৰাদেশিকাৰ বৃদ্ধি কৰাৰ বাবে অসম কৃষিজাত উৎপাদন আৰু পশুধন বিপণন আইন 2020ৰ সংশোধনত অনুমোদন জনাইছে। কেবিনেট বৈঠকৰ আন এটা অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত, মেধাৱী শিক্ষাৰ্থীলৈ স্কুটাৰ। কেবিনেটে ডক্টৰ বাণীকান্ত কাকতি মেধাৱতাৰ অধীনত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা 2025ত 80% বা তাতকৈ অধিক নম্বৰ লাভ কৰা শিক্ষাৰ্থীসকলক স্কুটাৰ বিতৰণৰ বাবে অনুমোদন জনাইছে। ইয়াৰ দ্বাৰা এই বছৰ 11,250 জন শিক্ষাৰ্থী লাভান্বিত হ'ব। কেবিনেটৰ একেবাৰে শেষৰ সিদ্ধান্ত হৈছে হিমাচল প্ৰদেশলৈ সহায়ৰ হাত। কেবিনেটে দুৰ্যোগ পীড়িত হিমাচল প্ৰদেশক সাহায্য প্ৰদান কৰিবলৈ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ বাবে 5 কোটি টকাৰ বিত্তীয় সাহায্য আগবঢ়োৱাত অনুমোদন জনাইছে।